তো হেল্ল' এভৰিৱান, আজি এটা ধুনীয়া এটা লোকেশ্যন আহিছোঁ। বিশেষকৈ মই মোবাইল ল'ব অহা নাই, আলহী খোৱাৰ দৰে আহিছোঁ। তো দাদাজনে ক'ব কেনেকৈ কি প্ৰাইচ কি আছে মোবাইল, তো চাই থাকক ভিডিঅ'টো। তো আপোনালোকক স্বাগতম জনাইছোঁ ডিজিটেল হাবলৈ। তো আপোনালোকে ভুল নকৰিব, আমাৰ যিটো আমাৰ দোকানৰ নাম আছে ডিজিটেল হাব বুলি, ইয়াতে বহুতেই আছে, মানে আগে পিছে কিবা কিবি আছে। তো আমাৰ মেইনটো হ'ল ডিজিটেল হাব, অনলি ডিজিটেল হাব। অ'কে, তো মেপত মাৰি দিবা ডিজিটেল হাব বুলি, নহয়বা আমাক ফোন কৰিলে হ'ল, নাম্বাৰ দিয়া থাকিব, বন্ধুৱে নাম্বাৰ দি দিব ইউটিউব চেনেলৰ তলত লিংকত। তো আপোনালোকে এইটো চাই ল'ব। আৰু অফাৰ লৈ আনিছোঁ আজি, চাই ল'ব। এণ্ড্ৰইড 4G 5G আছে, বহুত মোবাইল আছে, ওলোৱা নাই, এইখিনি আপোনালোকক দেখাই দিছোঁ। ঠিক আছে, আহি যাব পাৰে। আমাৰ তাত ষ্টাৰ্টিং পাই যাব ৩,৫০০ টকাৰ পৰা মোবাইল ষ্টাৰ্টিং পাই যাব। ঠিক আছে, 4G মোবাইল আৰু 5G মোবাইল ষ্টাৰ্টিং পাব ৭,৫০০ টকা, ৮,০০০ এনেকুৱা ষ্টাৰ্টিং পাই যাব। আৰু যদি আপুনি আইফোন লয় তেতিয়াহ'লে আইফোন আপোনালোকৰ ষ্টাৰ্টিং পাই যাব 9,500। AC 2020 আহিব, সেইটো চব বস্তু ইউজ কৰিব পাৰিব, যেনেকৈ আপোনাৰ হোৱাটছআপ, ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, অল এভৰিথিং ইউজ কৰিব পাৰিব। সেইটো মতে আপোনালোকে ল'ব পাৰে। আৰু যদি কাৰোবাক 7, 8 লাগে, এইবিলাক আমাৰ তাত এভেইলেবল বৰ্তমান নাই, যিহেতুকে তাত মানে আপোনাৰ গুগল পে' ফোন পে' নচলে, যিহেতুকে আজিকালি গুগল পে' ফোন পে' সকলোৱে ইউজ কৰে। তো সেইটো কাৰণে আমি সেইটো মডেল আমি এতিয়া ডিছকণ্টিনিউ কৰি দিছোঁ। তো মই এতিয়া আপোনালোকক দেখাই দিওঁ। 12 মিনি আছে, চাব পাৰে আপোনালোকে। 12 মিনি আছে, এটা 128 GB চাব পাৰে। 128 GB আপোনালোকৰ আহি যাব অনলি 18,500 কৰি পাই যাব। ঠিক আছে, 12 মিনি লগত কাভাৰ টেম্পাৰ ফ্লিপ কৰাই দিম মই। তাৰপিছত 12 আছে, চাব পাৰে আপোনালোকে। 64 GB আছে, 12 আপোনালোকে পাই যাব অনলি অফাৰ দিম 20,500 টকাত। 12 64 GB হ'ব। আৰু যদি 128 GB লয় তেতিয়াহ'লে 22,000ত 128 GB আপোনালোকে 12 পাই যাব, লগত 1 মাহকৈ ৱাৰেণ্টি দিব যিকোনো ফোন আপুনি পাৰচেছ কৰিলে। তাৰপিছত দেখাই দিওঁ 13 Pro Max, চাই লওক। 13 Pro Max আছে,